ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে ন্যায়িক দণ্ডাধীশ। বিলাসীপাৰাৰ ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দণ্ডাধীশ দীপজ্যোতি হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। বেলতলিৰ পৰা খেদি খেদি আক্ৰমণৰ চেষ্টা ন্যায়াধীশগৰাকীক। ঘটনাৰে জড়িত তিনি দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আটক হাফিজুৰ ৰহমান, আটোৱাৰ ৰহমান। ন্যায়াধীশ দণ্ডাধীশক আক্ৰমণ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে এইখন অসমতে। ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে ন্যায়িক দণ্ডাধীশ। বিলাসীপাৰাৰ ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। দণ্ডাধীশ দীপজ্যোতি হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্ত। আৰু বেলতলিৰ পৰা খেদি খেদি আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। ঘটনাৰ সৈতে জড়িত তিনি দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আটক কৰিছে হাফিজুৰ ৰহমান আৰু আটোৱাৰ ৰহমানক। কিহৰ বাবে এই ঘটনা সংঘটিত হৈছে সেয়া কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে ন্যায়িক দণ্ডাধীশ। বিলাসীপাৰাৰ ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। দীপজ্যোতি হাজৰিকাক আক্ৰমণৰ চেষ্টা তিনি দুৰ্বৃত্তৰ। বেলতলিৰ পৰা খেদি খেদি আক্ৰমণৰ চেষ্টা। ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আটক কৰিছে হাফিজুৰ ৰহমান আৰু আটোৱাৰ ৰহমানক। দীপজ্যোতি হাজৰিকা অন ডিউটিত আছিলে। আহি থাকোঁতে বেলতলিত এটা গাড়ীৰ লগত এটা হৈছে ধাক্কা লাগিছিল। তেওঁ তাত নামিছিল। নামি কি হৈছে বুলি চোৱাৰ কাৰণে যোৱাতেই এটাক কৰাৰ কাৰণে কেইজনমান খেদি আহিছিল। তেতিয়া উপায় নাপাই গাড়ী লৈ কোৰ্টলৈ আহে। কোৰ্টত অহাৰ পিছত সেই দুষ্কৃতিকাৰী কেইজন খেদি খেদি আহি কোৰ্ট কেম্পাছত সোমাই তেওঁক ফিজিকেলি এছল্ট কৰিছে। এছল্ট কৰাৰ পিছত ওচৰতে থকা যিবিলাক মানুহ আছিল তেওঁলোকে দুজনক ধৰিছে আৰু কেইজনমান তেওঁলোকে পলাই গৈছে। তেওঁলোকে ইয়াত লাঠি ইত্যাদি লৈ আহিছিল। তেওঁক এছল্ট কৰাৰ কাৰণে এটা লাঠি দি মাৰিছিল। কিন্তু মেজিষ্ট্ৰেটৰ যে পিয়ন আছিল তেওঁ তাক ছেভ কৰিছে, ছেভ কৰি লৈ আহিছে। মই পুলিচ প্ৰশাসন আজি আহিছে ইয়াত, তেওঁলোকক কৈছোঁ এইটো যাতে উপযুক্ত ষ্টেপ গ্ৰহণ কৰে আৰু উপযুক্ত ধাৰাত বহাই কেছটো যাতে। ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে ন্যায়িক দণ্ডাধীশ। বিলাসীপাৰাৰ ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দণ্ডাধীশ দীপজ্যোতি হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। বেলতলিৰ পৰা খেদি খেদি আক্ৰমণৰ চেষ্টা ন্যায়াধীশগৰাকীক। ঘটনাৰে জড়িত তিনি দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আটক হাফিজুৰ ৰহমান, আটোৱাৰ ৰহমান। ন্যায়াধীশ দণ্ডাধীশক আক্ৰমণ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে এইখন অসমতে। ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে ন্যায়িক দণ্ডাধীশ। বিলাসীপাৰাৰ ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। দণ্ডাধীশ দীপজ্যোতি হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্ত। আৰু বেলতলিৰ পৰা খেদি খেদি আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। ঘটনাৰ সৈতে জড়িত তিনি দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আটক কৰিছে হাফিজুৰ ৰহমান আৰু আটোৱাৰ ৰহমানক। কিহৰ বাবে এই ঘটনা সংঘটিত হৈছে সেয়া কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে ন্যায়িক দণ্ডাধীশ। বিলাসীপাৰাৰ ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। দীপজ্যোতি হাজৰিকাক আক্ৰমণৰ চেষ্টা তিনি দুৰ্বৃত্তৰ। বেলতলিৰ পৰা খেদি খেদি আক্ৰমণৰ চেষ্টা। ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আটক কৰিছে হাফিজুৰ ৰহমান আৰু আটোৱাৰ ৰহমানক। দীপজ্যোতি হাজৰিকা অন ডিউটিত আছিলে। আহি থাকোঁতে বেলতলিত এটা গাড়ীৰ লগত এটা হৈছে ধাক্কা লাগিছিল। তেওঁ তাত নামিছিল। নামি কি হৈছে বুলি চোৱাৰ কাৰণে যোৱাতেই এটাক কৰাৰ কাৰণে কেইজনমান খেদি আহিছিল। তেতিয়া উপায় নাপাই গাড়ী লৈ কোৰ্টলৈ আহে। কোৰ্টত অহাৰ পিছত সেই দুষ্কৃতিকাৰী কেইজন খেদি খেদি আহি কোৰ্ট কেম্পাছত সোমাই তেওঁক ফিজিকেলি এছল্ট কৰিছে। এছল্ট কৰাৰ পিছত ওচৰতে থকা যিবিলাক মানুহ আছিল তেওঁলোকে দুজনক ধৰিছে আৰু কেইজনমান তেওঁলোকে পলাই গৈছে। তেওঁলোকে ইয়াত লাঠি ইত্যাদি লৈ আহিছিল। তেওঁক এছল্ট কৰাৰ কাৰণে এটা লাঠি দি মাৰিছিল।
কিন্তু মেজিষ্ট্ৰেটৰ যে পিয়ৰ আছিল এওঁ তাক ছেভ কৰিছে, ছেভ কৰি লৈ আহিছে। মই পুলিচ প্ৰশাসন আজি আহিছে ইয়াত, তেওঁলোকক কৈছোঁ এইটো যাতে উপযুক্ত ষ্টেপ গ্ৰহণ কৰে আৰু উপযুক্ত ধাৰাত বহাই কেছটো যাতে